পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখা গৈছে ভূপেন বৰা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ পৰিলক্ষিত হৈছে। ইজনে আনজনক আগুচি ধৰা এতিয়া পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত ভূপেন বৰাৰ দুটা প্ৰব্লেমৰ কথা ক'লে, দুটা সমস্যাৰ কথা ক'লে অখিল গগৈ। আৰু এনেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখা গৈছে অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত বাকযুদ্ধ পৰিলক্ষিত হৈছে। আজিৰ দিনটোত ভূপেন বৰাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। ভূপেন বৰাৰ দুটা সমস্যাৰ কথা ক'লে, দুটা প্ৰব্লেমৰ কথা ক'লে ভূপেন বৰাৰ অখিল গগৈ। সংখ্যালঘু এলেকাত কংগ্ৰেছ দল পৰাজিত হোৱাটো খাটাং আৰু যাৰ বাবে সংখ্যালঘু এলেকাত বুজাবুজি কৰিব নোখোজে ভূপেন বৰাই। চিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে, যাৰ বাবে ৰাইজৰ দলৰ লগত পঞ্চায়ত নিৰ্বাচনত বুজাবুজি নকৰিলে ভূপেন বৰাই। আৰু এনেদৰে ভূপেন বৰাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। চিট বেছি পইচা তুলিব বিচাৰিছে ভূপেন বৰাই আৰু যাৰ বাবে ৰাইজৰ দলৰ লগত পঞ্চায়ত নিৰ্বাচনত বুজাবুজি নকৰাৰ কথা এক বিস্ফোৰক মন্তব্য কৰিলে বিধায়ক অখিল গগৈ। ভূপেন বৰাই সভাপতি হিচাপে থাকিব বিচাৰে, যাৰ বাবে তেওঁৰ অস্থিৰতা আছে আৰু যাৰ বাবে এইবাৰ অখিল গগৈ ৰাইজৰ দলৰ সৈতে পঞ্চায়ত নিৰ্বাচনত বুজাবুজি নকৰাৰ কথা উল্লেখ কৰিলে অখিল গগৈ। নিজৰ সমষ্টিত হাৰিব এইবাৰ কংগ্ৰেছ দল, নিজৰ সমষ্টিত এবাৰ কংগ্ৰেছ দল হাৰিব। বিজেপিক হৰুৱাবলৈ পঞ্চায়ত নিৰ্বাচন খেলা নাই, ৰাইজৰ দলক হৰুৱাবলৈহে পঞ্চায়ত নিৰ্বাচন খেলিছে কংগ্ৰেছে। এনেদৰে ভূপেন বৰাক আগুচি ধৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈ। আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে দেখা গৈছে অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত বাকযুদ্ধ পৰিলক্ষিত হৈছে। ভূপেন বৰাৰ দুটা প্ৰব্লেমৰ কথা ক'লে অখিল গগৈ। সংখ্যালঘু এলেকাত এইবাৰ কংগ্ৰেছ দল পৰাজিত হোৱাটো খাটাং, সংখ্যালঘু এলেকাত বুজাবুজি কৰিব নোখোজে ভূপেন বৰাই। চিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে, যাৰ বাবে ৰাইজৰ দলৰ লগত পঞ্চায়ত নিৰ্বাচনত বুজাবুজি নকৰিলে ভূপেন বৰাই। এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ। ভূপেন বৰাই চিটকেইটা বিক্ৰী কৰি পইচা তুলিব বিচাৰে আৰু যাৰ বাবে ৰাইজৰ দলৰ লগত পঞ্চায়ত নিৰ্বাচনত বুজাবুজি নকৰিলে ভূপেন বৰাই সভাপতি হিচাপে থাকিব লাগে, যাৰ বাবে তেওঁৰ অস্থিৰতা আছে। নিজৰ পদক লৈ, নিজৰ সভাপতি পদক লৈ অস্থিৰতা আছে, যাৰ বাবে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে বুজাবুজি নকৰিলে ভূপেন বৰাই। এইবাৰ নিজৰ সমষ্টিতে হাৰিব কংগ্ৰেছ দল। বিজেপিক হৰুৱাবলৈ এইবাৰ কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন খেলা নাই, ৰাইজৰ দলক হৰুৱাবলৈহে পঞ্চায়ত নিৰ্বাচন খেলিছে। আৰু এনেদৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ বুজাবুজিক লৈ আজিৰ দিনটোত অখিল গগৈ ভূপেন বৰাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে। ডাঙৰীয়াৰ আচলতে দুটা প্ৰব্লেম দুটা হ'ল যে তেওঁ কি কাৰণে মোক গালি পাৰিছে মই গম পাইছোঁ। মানে ভূপেন বৰা ডাঙৰীয়াৰ যি বিহপুৰীয়া সমষ্টি আৰু ভূপেন বৰা ডাঙৰীয়াৰ যি আপোনাৰ কি কয় আপোনাৰ এইটো সমষ্টি আপোনাৰ ৰঙানদী সমষ্টি, ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত মানে আৰু নাওবৈচা সমষ্টিত তাৰমানে ৰাইজৰ দলে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে আৰু ৰাইজৰ দল তাতে জিকাটো এতিয়া প্ৰায় কনফাৰ্ম হৈ গ'ল। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আটাইতে জিকিব আৰু কংগ্ৰেছে তাত সাংঘাতিক ধৰণে পৰাজিত হ'ব। যিহেতু কংগ্ৰেছে ৰঙানদী সমষ্টিত য'ত ভূপেন বৰা ডাঙৰীয়া খেলিব সেই সমষ্টিটোত হাৰিব। আমি তাতো বুজাবুজি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কংগ্ৰেছে নকৰিলে। এতিয়া দেখিলে যে ৰঙানদী সমষ্টিত কংগ্ৰেছ একদম পৰাজিত হোৱাটো খাটাং, সেইকাৰণে হঠাতে ভূপেন বৰা ডাঙৰীয়াই মোৰ ওপৰত আক্ৰমণ কৰিছে। অথচ আমি বাৰম্বাৰ কৈছিলোঁ ভূপেন বৰা ডাঙৰীয়াক যে আহক আমি বুজাবুজি কৰোঁ পঞ্চায়তত। তেওঁলোকে বুজাবুজি কৰা নাছিলে, কাৰণ কংগ্ৰেছে চিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে। চিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে কাৰণে তেওঁলোকে কোনোপধ্যে মানে সংখ্যালঘু এলেকাত বুজাবুজি কৰিব নোখোজে আৰু সংখ্যাগুৰু এলেকাত তেওঁলোকৰতো কোনো জনভিত্তি নায়েই। গতিকে এনেকুৱা পৰিস্থিতিত কি হৈছে যে ভূপেন বৰা ডাঙৰীয়াই এতিয়া দুটা তেওঁৰ প্ৰব্লেম হৈছে। এক নম্বৰ প্ৰব্লেমটো হ'ল যে তেওঁ সভাপতি হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁৰ এটা অস্থিৰতা আছে আৰু সভাপতি হিচাপে থাকিবৰ কাৰণে মানে মোক মাজে মাজে সমালোচনা কৰি থাকিলে তেওঁ সভাপতিৰ আসনখন অকণমান শক্তিশালী হয়, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই মোক আক্ৰমণ কৰিছে। দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ তেওঁৰ নিজৰ সমষ্টিটোত সাংঘাতিক ধৰণে হাৰিব আৰু সাংঘাতিক ধৰণে হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈছে আৰু সেইকাৰণে তেওঁলোকে এতিয়া কংগ্ৰেছ দলে কি কৰিছে যে ৰাইজৰ দলকো ৰাইজৰ দলৰ ভাল সমষ্টিবিলাকত হৰুৱাব লাগে, জিলা পৰিষদবিলাকত, আঞ্চলিক পঞ্চায়তত হৰুৱাব লাগে। এই মটো লৈ কংগ্ৰেছ দলে এই মুহূৰ্তত বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন খেলা নাই, ইলেকশ্যন খেলিছে ৰাইজৰ দলক যাতে হৰুৱাব পাৰে। আৰু বিশেষভাৱে সংখ্যালঘু এলেকাবিলাকত, বিশেষকৈ আপোনালোকে যদি আমাৰ শিৱসাগৰ সমষ্টিটোৰ
ৰংপুৰ যিটো পঞ্চায়তত ৰংপুৰ পঞ্চায়তত আছে মানে 20% মুছলমান মানুহ তাত মুছলমান কেণ্ডিডেট এজন দি মুছলমান ভোটবিলাক ভাঙি তাত মানে বিজেপিক জিকাবৰ কাৰণে গৌৰৱ গগৈ আৰু আপোনাৰ কি কয় আপোনাৰ কি গগৈ আছিলে এজন শুভ্ৰমিত্ৰ গগৈ তেওঁলোকে মানে জপিয়াই আছে গৌৰৱ গগৈ আৰু শুভ্ৰমিত্ৰ গগৈয়ে মানে কি কৰিছে যে ৰংপুৰ পঞ্চায়তত একেবাৰে 20% মান সংখ্যালঘু ৰংপুৰ জিলা পৰিষদত 20% মান সংখ্যালঘু মানুহ আছে তাতে সংখ্যালঘু কেণ্ডিডেট দি আমাৰ প্ৰাৰ্থী যাতে হাৰে তাৰ কাৰণে তেওঁলোকে তাত জপিয়াই আছে গতিকে কংগ্ৰেছৰ উদ্দেশ্য ভাল নহয় পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ উদ্দেশ্য বেয়া কংগ্ৰেছে ৰাইজৰ দলক পৰাভূত কৰিব খুজিছে বিৰোধী ঐক্যমঞ্চৰ ভিতৰৰ মানুহবিলাকক পৰাভূত কৰিব খুজিছে আনকি মইতো শুনিছোঁ যে অসম জাতীয় পৰিষদকো চিট দিম বুলি কৈ বিশেষকৈ খোৱাং সমষ্টিটোৰে বেলেগত নিদিওঁ বুলি ক'লেই শদিয়াত ঠগিলে তাৰপিছত খোৱাং সমষ্টিটোত 2টা চিট দিম বুলি কৈ লাষ্টত এটা দিলে আৰু এতিয়া মই কালি খোৱাঙলৈ গৈছিলোঁ খোৱাঙলৈ যাওঁতে মই গম পালোঁ যে খোৱাং বিধানসভা সমষ্টিৰ ভিতৰতো এটা জিলা পৰিষদ যদিও কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিছে কিন্তু বিসম্বাদী কংগ্ৰেছে আকৌ তাতে কংগ্ৰেছৰ এজন প্ৰাৰ্থী উঠাই দিছে উঠাই দি যাতে অসম জাতীয় পৰিষদ জিকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে গতিকে কংগ্ৰেছৰ নীতিটো হ'ল যদু বংশ ধ্বংস কৰা কংগ্ৰেছৰ নীতিটো হ'ল যে ঐক্যমঞ্চৰ প্ৰাৰ্থীবিলাকক দুৰ্বল কৰা কংগ্ৰেছৰ নীতিটো হ'ল দৰকাৰ হ'লে বিজেপিয়ে জিকক কিন্তু ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাইজৰ দল বা জাতীয় পৰিষদ জিকিব নালাগে এইটোৱে হ'ল কংগ্ৰেছৰ নীতি গতিকে এনেকুৱা কংগ্ৰেছে জাতিধ্বংসী এনেকুৱা আত্মধ্বংসী এনেকুৱা বংশধ্বংসী এনেকুৱা ঐক্যমঞ্চধ্বংসী এনেকুৱা বন্ধুধ্বংসী যি কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ যে বিজেপিৰ বি টিম এইবাৰ ডেক হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত সেইকাৰণে কংগ্ৰেছক আমি এই স্থানত থাকি কংগ্ৰেছক তেওঁলোকৰ নিজৰ স্থিতি সমালোচনা কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।